অলপ দিন আগতে অনলাইন হোৱা RPF আপোনালোকৰ ফালৰ পৰা যি 4208টা কনষ্টেবলৰ এক্সিকিউটিভৰ কাৰণে অনলাইন হৈছিলে তাৰ এডমিট কাৰ্ডসমূহ আহিছে। আপোনালোকৰ টোটেল পদ আছিলে 4208টা কনষ্টেবলৰ পদ আছিলে আৰু ইয়াৰ আপোনালোকৰ এক্সাম ডেটটো কেতিয়া হ'ব আহি গৈছে। আৰু যদি আপোনালোকে এই 4208টা কনষ্টেবল এক্সিকিউটিভৰ কাৰণে আপোনালোকে RPFৰ অনলাইন এপ্লাই কৰিছিলে, আপোনালোকে নিজৰ যি CBT এক্সাম হয় CBT এক্সামৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ টোটেল পদ আছিলে 4208টা আৰু মেইলৰ কাৰণে আছিলে 3577টা আৰু ফিমেলৰ কাৰণে আছিলে 631টা। এই পদকেইটা আপোনালোকৰ এক্সামটো হ'ব CBT কম্পিউটাৰ বেছ টেষ্ট, মোড অফ এক্সামটো অনলাইন আৰু ডেট অফ এক্সামটো হ'ব আপোনালোকৰ 2 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে 20 মাৰ্চলৈকে হ'ব আপোনালোকৰ। আৰু ডিটেইলছ অফ এক্সাম চিটিটো আপোনালোকে 20 ফেব্ৰুৱাৰী অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ডটো ওলাব 20 ফেব্ৰুৱাৰীত। আৰু এডমিট কাৰ্ড বৰ্তমানলৈকে দিয়া নাই আৰু আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ ডেটটো দিছে 4 ডেইজ এক্সামৰ আগত। আপোনালোকৰ এটা 4 দিনৰ পৰীক্ষাৰ আগত আপোনালোকে RPFৰ যি এডমিট হয় সেইটো ডাউনলোড কৰিব পাৰিব। আৰু টোটেল পদ আছিলে আপোনালোকৰ 4208টা। আৰু যদি আপোনালোকে এপ্লাই কৰিছিলে এই পদকেইটাৰ কাৰণে RPFৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ এক্সাম যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব।